বন্ধুসকল অষ্টকাহৰ জোন ধাৰাবাহিকখনৰ আজিৰ খনটি সঁচাকৈ বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যখনত আমি দেখিবলৈ পাওঁ যে আস্থা আকাশৰ ওচৰলৈ যায় যদিও আকাশে আস্থাক একো নকয়। এতিয়া অষ্টকাহৰ জোন ধাৰাবাহিকখনৰ আজিৰ খনটিত আমি দেখিবলৈ পাম আকাশে আস্থাৰ নাম ল'ব। এতিয়া বাৰু সঁচাকৈ আকাশে আস্থাক চিনি পাব নেকি জানিবলৈ পাব আপোনালোকে অষ্টকাহৰ জোন ধাৰাবাহিকখনৰ আজিৰ খনটিত। এইফালে মুনে আকাশৰ পৰা জোৰদবস্তি চহী কৰাব বিচাৰে যদিও মুনৰ সকলোবোৰ কথা ইমন আৰু অভিৰাজে গম পায়, কিন্তু মুন ইমন আৰু অভিৰাজৰ পৰা পলাবলৈ সক্ষম হয়। এতিয়া অষ্টকাহৰ জোন ধাৰাবাহিকখনৰ আজিৰ খণ্ডিত আমি দেখিবলৈ পাম মুনে বৌয়েকলৈ ফোন কৰিব আৰু বৌয়েকক তাৰ মতে কাম কৰিবলৈ ক'ব। এতিয়া বাৰু বৌয়েকে কি কৰিব? সঁচাকৈ অষ্টকাহৰ জোন ধাৰাবাহিকখনৰ আজিৰ খনটি বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকৰ কোন কোন বাৰু অষ্টকাহৰ জোন ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ অধীৰ অপেক্ষা ৰৈছে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ এটা লাইক দি যাব আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।